নমস্কাৰ বন্ধু বান্ধৱীসকল, গোটৰ মহিলাৰ বৃহৎ ঘোষণা কেতিয়া পাব এই 10,000 টকা, সকলো কথা এইটো ভিডিঅ'ত জানি লওক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি শুনিলে আপোনালোকে গোটেইখিনি কথা গম পাব। আৰু প্ৰথম পৰ্যায়ত 10,000 দিব, দ্বিতীয় পৰ্যায় দিব 25,000, তৃতীয় পৰ্যায় দিব 50,000 টকা। তো সকলো কথা এইটো ভিডিঅ'ত আপোনালোকে ভালদৰে জানি লওক। এই 10,000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলোঁ, আৰম্ভ কৰিলোঁ। এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, শদিয়াত পাব, মই আমাৰ MLA সকলক চিঠি লিখিছোঁ। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ MLA সকলক মই কৈছোঁ, তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়। ৰেকৰ্ডিং কৰি লওক, তেতিয়াই ভাল লাগিব। তিনিচুকীয়া জিলাত জুন মাহত দুদিনত, এদিনত 3টা সমষ্টি, এদিনত 2টা সমষ্টি, মই আহি আপোনালোকক চেক দি থৈ যাম। হ'ব পাক্কা। এতিয়া মই আপোনালোকক আচল কথাটো কওঁ। এইটো 10,000টো দিম বুলি কৈছোঁ, দিছোঁ। আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি? এই কেইদিনমান আগতে নামঘৰ, আমি 25,000 নামঘৰত 3 লাখকৈ টকা দিছোঁ। কোনেও নিদিছিল আগতে। 10,000 টকাটো দিব গ'লোঁ, এগৰাকী মহিলাই মোৰ লগত চেলফি উঠিলে। চেলফিটো নহ'ল, মোবাইলটো অলপ বেয়া আছিলে। তেতিয়া মই ক'লোঁ যে বাইদেউ মোবাইলত ফটো উঠা নাই। এইটো মোবাইল বেয়া, ভাঙি দিম ইয়াক। তো মই বোলো বাইদেউ ভাঙি দিলে মোবাইল কেনেকৈ কৰিব? এই 10,000টো পাম নহয়, মোবাইল এটা কিনিম। এতিয়া মই আপোনালোকক কৈছোঁ, এই 10,000টো আপোনালোকে শেষ বুলি নাভাবিব। জুনততো পাবই, এইটোলৈ কোনো টেনশ্যন নাই। কিন্তু এই 10,000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰোঁ। আৰু 25,000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা। তাৰমানে 10,000 জুনত দিম, 2025, 2026ত 25,000, 2027ত 50,000। হজম হৈছে নে নাই? যাতে সৎ ব্যৱহাৰ হয়, বাছ এইটোৱে হৈছে মোৰ ইচ্ছা।